তো পিএম কিষাণৰ 22 নং কিস্তিৰ ডেটটো ৰিলিজ হৈ গৈছে। এইটো হৈছে পিএম কিষাণ 22 নং কিস্তিৰ টকা দিয়া আপডেট। এই ভিডিঅ'টোৰ জৰিয়তে সকলো জানিব পাৰিব। ভিডিঅ'টো শেষলৈ চাব। আচলতে এই মাহতে টকাটো দিব। টকাটো পোৱাৰ আগতে আপোনালোকৰ দুটা কাম কৰিব লাগিব। যদি আপোনালোকে নকৰে বা আপোনালোকৰ দুটা কাম কৰা আছে তথাপিও কৰিব লাগিব। তো এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ পিএম কিষাণৰ দুটা কাম কি কৰিলে আপোনালোকৰ টকা যেদিনা দিব সেইদিনাৰ আগত টকা দিয়াৰ তাৰিখৰ আগতে আপোনালোকৰ এই দুটা কাম কৰিব লাগে। হ'লে আপোনালোকে টকাটো নাপাব পাৰে। তো আপোনালোকৰ 1 নম্বৰ কামটো হৈছে আপোনালোকৰ EKYC কৰিব লাগিব। ফাৰ্ষ্টতে আপোনালোকৰ বেংক একাউণ্টবিলাক EKYC কৰিব লাগিব আৰু নথিপত্ৰবিলাক ঠিক ঠাক থাকিব লাগিব। 2 নম্বৰ কামটো হৈছে আপোনালোকৰ আধাৰ কাৰ্ড আৰু বেংক একাউণ্টটো লিংক হ'ব লাগিব, জড়িত থাকিব লাগিব, এক্টিভ হ'ব লাগিব। তাৰপিছতহে আপোনালোকৰ এই টকাটো পাব। আৰু আপোনালোকৰ পিএম কিষাণৰ ডেট কোনদিনা আপোনালোকৰ এই টকাটো পিএম কিষাণৰ 22 নং কিস্তি টকাটো কিমান দিব আৰু কোনদিনা দিব এই কথাটো কৈ দি আছোঁ। আপোনালোকে জানে পিএম কিষাণৰ টকা বছৰত 12 মাহত আপোনালোকৰ 3 বাৰ দিয়া হয়। 4 মাহ মূৰে মূৰে আপোনালোকৰ পিএম কিষাণৰ টকাটো দিয়ে আৰু কিমান দিয়ে আপোনালোকে জানে 2000কৈ টকা দিয়ে। 4 মাহৰ এই টকাটো আপোনালোকৰ 4 মাহ 2000কৈ টকা দিয়ে, বছৰত 3 বাৰ দিয়ে। তো 6000 বছৰত 6000 দিয়ে, 4 মাহ মূৰে মূৰে 2000কৈ টকা দিয়ে। 13 মাৰ্চ তাৰিখে আপোনালোকে সন্ধিয়া 5 বজাত আপোনালোকৰ একাউণ্টত টকাটো সোমাব। আপোনালোকে একাউণ্টবিলাক ঠিক কৰি ৰাখক, অতি সোনকালে আপোনালোকৰ একাউণ্টত টকাটো সোমাব। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। কেনেকুৱা লাগিছে কমেণ্ট কৰিব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, চেনেলটোক ছাবস্ক্ৰাইব কৰিব। সৰু এটা ভিডিঅ' আছিল আৰু কিবা যদি ডাউট থাকে তো কমেণ্ট কৰিব, ক্লিয়াৰ কৰি দিম।